নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো জোনমণি ৰাভা এছআই জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু আৰু তাৰ পাছতে কেতবোৰ প্ৰশ্ন জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে কেতবোৰ নতুন তথ্য পোহৰলৈ আহিছে সামাজিক মাধ্যমতো ব্যাপক চৰ্চা লাভ কৰিছে বহুতে সন্দেহ ব্যক্ত কৰিছে জোনমণি ৰাভাৰ যি দুৰ্ঘটনা সেই দুৰ্ঘটনা স্বাভাৱিক নহয় এই দুৰ্ঘটনাৰ আঁৰত ৰহস্য আছে বহুতৰ মতে জোনমণি ৰাভাই হয়তো হতাশাত ভুগি তীব্ৰ হতাশাত ভুগি আত্মহনন কৰিব পাৰে সেই সন্দেহ একাংশই ব্যক্ত কৰিছে জোনমণি ৰাভাই যেহেতু কেতবোৰ অভিযান চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল নকল সোণৰ বিৰুদ্ধে অভিযান চলাইছিল জাল নোটৰ বিৰুদ্ধে গতিকে একাংশই ষড়যন্ত্ৰ কৰি জোনমণি ৰাভাক হত্যা কৰিব পাৰে আন একাংশৰ মতে এয়া স্বাভাৱিক দুৰ্ঘটনাৰে সন্দেহ ইতিমধ্যে সিআইডিয়ে ঘটনাত তদন্ত কৰিছে আৰু সিআইডিয়ে দুৰ্ঘটনাস্থলীত গৈ সিআইডি দল উপস্থিত হৈছে কিন্তু ঘটনাক্ৰম কি কিয় জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ঘনীভূত হৈ পৰিছে কিয় বহুতে প্ৰশ্ন উত্থাপন কৰিছে জোনমণি ৰাভাৰ মৃত্যুক লৈ জোনমণি ৰাভাৰ পৰিয়ালেও কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু তেনে কিছু প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ আমি চেষ্টা কৰিম জোনমণি ৰাভাৰ লগতে আজি জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ পাছত ৰাজ্যত চলি থকা নকল সোণৰ এক অন্ধকাৰ সাম্ৰাজ্যও পোহৰলৈ আহিছে সময় বাতৰি সম্প্ৰচাৰিত হয় লখিমপুৰ জিলাৰ বঙালমাৰা নামৰ ঠাইত নকল সোণৰ এখন অন্ধকাৰ সাম্ৰাজ্য আছে ব্ৰহ্মপুত্ৰৰ পাৰৰ চৰ অঞ্চলত এই বঙালমাৰাৰ পৰা নিয়ন্ত্ৰিত হয় চোৰাং সোণৰ নকল সোণৰ এখন বেহা সেই সম্পৰ্কেও আমি আপোনালোকক জনাই যাম আজি প্ৰাগ নিউজৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সৰজমিন তদন্ত আমাৰ সাংবাদিকসকল উপস্থিত আছে লগতে আমাৰ লগত উপস্থিত আছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা ডাঙৰীয়া মোৰ লগত উপস্থিত আছে নগাঁৱৰ পৰা মোৰ সতীৰ্থ সাংবাদিক অজিত শইকীয়াই জনাব যে নগাঁৱত প্ৰকৃততে যি ধৰণে কাৰ্যনিৰ্বাহ কৰি আছিল জোনমণি ৰাভাই কাৰ্যনিৰ্বাহৰ কালচোৱাত জোনমণি ৰাভাৰ বিৰুদ্ধে কি অভিযোগ আৰু জোনমণি ৰাভাৰ এই মৃত্যুক লৈ কিয় আজি প্ৰশ্ন উত্থাপিত হৈছে সমান্তৰালভাৱে আপোনালোকৰ মনত আছে ৰাণা পোগাগ নামৰ যুৱকজনৰ কথা যিজন যুৱকক লৈ জোনমণি ৰাভাৰ বিতৰ্ক এটা সৃষ্টি হৈছিল জোনমণি ৰাভাই কাৰাগাৰলৈ যাবলগীয়া হৈছিল সেইগৰাকী ৰাণা পোগাগো আজি প্ৰাগ নিউজত মন্তব্য কৰিব প্ৰাগ নিউজত জনাব যে জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কে ৰাণা পোগাগে কি ভাবে সমান্তৰালভাৱে আমাৰ লগত উপস্থিত আছে লখিমপুৰৰ পৰা সতীৰ্থ সাংবাদিক কুশল শইকীয়া কাৰণ লখিমপুৰত যি নকল সোণৰ বেহাৰ এখন অন্ধকাৰ সাম্ৰাজ্য আছে আৰু তাত কি ধৰণে এটা অপৰাধৰ ঘাটি চলি আছে আৰু সেই অপৰাধৰ ঘাটি সংক্ৰান্তত আৰক্ষীক লৈ আজি কিয় প্ৰশ্ন উত্থাপিত হৈছে সেই প্ৰসংগটো আমি জনাম আপোনালোক ইতিমধ্যে অৱগত যে জোনমণি ৰাভাক লৈ শেহতীয়াকৈ এখন এজাহাৰ জাৰি কৰা হৈছিল এখন এজাহাৰ দাখিল কৰা হৈছিল আৰু সেই এজাহাৰৰ ভিত্তিত সম্ভৱতঃ জোনমণিক গ্ৰেপ্তাৰ কৰা বা সোধা পোছা কৰাৰ এটা পৰিৱেশ চলি আছিল আৰু তাৰ মাজতে জোনমণিৰ এই দুৰ্ঘটনাই কেতবোৰ প্ৰশ্নৰ সৃষ্টি কৰিছে আমি এটাকৈ সবিশেষ দিবলৈ আপোনালোকক চেষ্টা কৰিম এই জোনমণিৰ মৃত্যুৰ ৰহস্য সম্পৰ্কে কি ধৰণে দুৰ্ঘটনাত পতিত হৈছিল জোনমণিৰ বাহনখন এখন ট্ৰাকৰ এখন ট্ৰেইলাৰৰ সৈতে সেয়া আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছো গ্ৰাফিক্সৰ জৰিয়তে ইতিমধ্যে যিখন বাহনৰ সৈতে দুৰ্ঘটনা সংঘটিত হৈছিল সেই বাহনখনৰ প্ৰাগ নিউজৰ সাংবাদিকে নম্বৰৰ ভিত্তিত বাহনখনৰ এড্ৰেছ যেটো ঠিকনা সেই ঠিকনা আমি বাতৰিত দেখুৱাইছিলোঁ আৰু যিগৰাকী ড্ৰাইভাৰ আছিলে গৰাকী আছিলে ড্ৰাইভাৰ আৰু দুগৰাকী বিশেষ ব্যক্তি ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল কিন্তু তেওঁলোকৰ স্বাভাৱিকতে ফোন সুইচ অফ আমি আপোনালোকক এটাকৈ অভিযোগ দেখুৱাম প্ৰশ্নসমূহ কি ধৰণে উত্থাপিত হৈছে আৰু ঘটনাস্থলীসমূহলৈ লৈ যাম সেই ঘটনাস্থলীসমূহৰ আচলতে প্ৰাৰম্ভিক পৰ্যায়ত তদন্তত কি পোৱা গৈছে প্ৰথমতে মাতৃগৰাকীৰ কি অভিযোগ উত্থাপিত হৈছিল সেই বিশেষ দিনটোত যেতিয়া দুৰ্ঘটনা সংঘটিত হ'ল নিশাৰ ভাগত তাৰ পূৰ্বে জোনমণি ৰাভাই ঘৰত অহাৰ পাছত মাতৃক কি কৈছিল আজি মাতৃয়ে প্ৰাগ নিউজক জনাইছে নামাই থৈ এছপি তালৈ গৈছে বাংলাত যাই কেনে কমচে কম 6টা 5:30টাত ঘৰ খাইছে মই কৈছোঁ কি হ'ল মোক চুক কোলা কৰি আহিছে বেটাত কি হ'ল মা মোক এছপি মেমে বহুত বেয়া গালি দিছে মা মোক অলপ ৰিলেক্স হ'বলৈ দিয়ক মা মোক অলপ
শুবলৈ দিয়ক এনেকৈ কৈছে কৈছোঁ ঠিক আছে বেটা শুই যোৱা শুৱা আৰু তুমি নিজৰ মাক নিচিনা ভাবি কেনে সহ্য কৰি লোৱা যি কৈছে কওক তুমি চিন্তা নকৰিবা বাবা ভাঙি নপৰিবা দুখ নকৰিবা এনেকৈ কৈছোঁ মই তাৰপিছত অলপ আধা ঘণ্টামান শুই কেনে 6:30মান বজাত আকৌ ওলাই গৈছে খুব মাতিছে নেকি ফোনত মাতিয়ে থাকে মই ওচৰত নাই আকৌ মই ক'ত যোৱা বাবা মৰিকলমত যাবি নে সদৰত যাবি মৰিকলমত যাওঁ না সদৰতে যাওঁ আজি দেখোন তোমাৰ পুলিচৰ গাড়ী অহা নাই লগত আজি নিজৰ গাড়ী লৈ যাবি অঁ ক'ত যাবি সদৰত অচোন যাওঁ সদৰতে যাওঁ না মৰিকলমতে যাওঁ ওলাই যাওঁ এনেকৈ কৈছে তাৰপিছত মই আছোঁ 7টা বাজিল মই ভাবিছোঁ কেছ মাহান লিখা নাই কাৰণে গালি দিছে নেকি এইটো কাৰণে এইটো মন চন মাৰি কেনে কেছ লিখি আছে নেকি সদৰত কেছ লিখি থাকে তাতে তাৰপিছত 10টা মান বজাত মই ৰিয়েলি ক'ব নোৱাৰোঁ মই পঢ়া শুনা নাজানো গপি চাব নাজানো কিন্তু সময় 10টামান বাজিছে তেতিয়া মই ভাত বনাই কেনে তাক ফোন মাৰিছোঁ ঘৰত ফোন মাৰিছোঁ কৰিছে ফোনটো ৰিচিভ কৰি কিনে কৈছে মই আভাজ্যোতি ৰাভাৰ লগত আছোঁ মা আভা দাদাৰ লগত আছোঁ মই গৈ আছোঁ এনেকৈ কৈছে ফালে ওলাই আহিছোঁ ওলাই আহিছোঁ সিহঁতে এনেকৈ লগ হৈ কিনে কেতিয়াবা পুং চাৰেও লৈ যায় ক'তবা যোৱাত ক'তবা ড্ৰাগছ ধৰবা মই ভাবিছোঁ এইবিলাকতে গৈছে নেকি তাৰপিছত আহি কিনে আকৌ সদৰত লিখি কাম কৰে আছামী লগাবত থৈ এইবিলাক কৰে তো মই ফোন মাৰিছোঁ আৰু তেতিয়া চুইচ অফ মই ভাবিছোঁ লিখি কাম নিজৰ কাম কৰি আছে তো মই ফোন নকৰোঁ 11টামানত তেতিয়া মই ফোন মৰা নাই তাৰপিছত আৰু 11:30মানত আৰু ফোন মাৰিছোঁ মোৰ মন মানা নাই ছটপটাই আছে তাৰ মই বাবা এই ছটপটাই আছে যে মোৰ মনত লাগি গৈছে নেকি এইটো মই ছটপটাই আছোঁ তাৰপিছৰ পৰা আপোনালোকে আৰু একো 11টামান বজাত ফোন মাৰিছোঁ তাৰপিছত নাপাওঁ আৰু একবাৰ মাৰিছোঁ ৰিং কৰিছে ফোন উঠোৱা নাই 12টাৰ ভিতৰত মানে 10টাৰ পৰা 12টালৈকে এবাৰ কথা পাতিছে এবাৰ ৰিং কৰিছে তাৰপিছত আৰু ৰিং নাই চুইচ অফ আৰু যিটো মোবাইলত ৰিং কৰিছে সেইটো মোবাইল মাতৃৰ ভাষ্য আপোনালোকে শুনিলে আপোনালোকক জোনমনিৰ বাসগৃহলৈকে লৈ যাম কিয় আজি প্ৰশ্ন উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তাৰ পূৰ্বে এবাৰ নগাঁওলৈকে মই লৈ গৈছোঁ যিহেতু নগাঁৱত কৰ্মৰত আছিল জোনমনি অজিত শইকীয়া আজি পোনপটীয়া সম্প্ৰচাৰত আমাৰ লগত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক অজিতলৈকে আপোনাৰ ওচৰলৈকে আহিছোঁ জোনমনি ৰাভাৰ মৃত্যু দুৰ্ঘটনা আৰু মৃত্যু তাৰ পাছতে কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে সামাজিক মাধ্যমতো প্ৰশ্ন উত্থাপিত হৈছে আৰু এখন নকল সোণৰ কলা সাম্ৰাজ্য এখনো পোহৰলৈ আহিছে মূলতঃ প্ৰশ্ন হ'ল যে যেতিয়া কৰ্মৰত অৱস্থাত আছিল জোনমনিয়ে নগাঁৱত কি ধৰণে কৰ্মত লিপ্ত হৈ আছিল বা নগাঁৱৰ পৰা লখিমপুৰলৈকে নকল সোণৰ বেহাৰ যি অভিযান চলিছিল কেইবাটাও অভিযান চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে সম্ভৱতঃ জোনমনিৰ অভিযান আছিল নকল সোণৰ বিৰুদ্ধে অভিযান আছিল আৰু তাৰ পাছতে এই দুৰ্ঘটনাত মৃত্যু হোৱা কথাটোৱে নগাঁৱত কি ধৰণৰ এটা প্ৰশ্নৰ উত্থাপন কৰিছে বা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নিশ্চয়কৈ শান্তনু ইতিমধ্যে আপুনি উল্লেখ কৰিছে আচলতে জোনমনি ৰাভাৰ মৃত্যুক এতিয়া কোনেও সহজভাৱে ল'ব পৰা নাই প্ৰতিজন নগৰাই এই মুহূৰ্তত শোকত ম্ৰিয়মান হৈ আছে বুলি ক'ব লাগিব আৰু আপুনি যিটো কথা উল্লেখ কৰিছে আচলতে জোনমনি ৰাভা এগৰাকী কম বয়সীয়া দক্ষ আৰু সাহসী অফিচাৰ আছিলে আৰু নগাঁও আৰক্ষী অধীক্ষক লীনা দলৈ তেওঁ যথেষ্ট প্ৰিয় আছিলে আৰু যাৰ বাবে তেওঁ ৰাণা প্ৰকাশৰ যিটো গোচৰ আছিলে সেই গোচৰত কাৰাবাস খাটি পুনৰবাৰ যেতিয়া নগাঁৱত যোগদান কৰিছিলে তাৰপিছত তেওঁ মৰিকলং আৰক্ষী চকীৰ গুৰু দায়িত্ব দিয়া হৈছিলে ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব দিয়া হৈছিলে
আৰু যিটো প্ৰসংগ যে ড্ৰাগছ মাফিয়াৰ ত্ৰাসৰ কাৰণ হৈছিলে এটা সময়ত ড্ৰাগছ মৰিকলং এলেকাত তেওঁ ড্ৰাগছ নিৰ্মূলৰ কাৰণে যথেষ্ট অভিযান চলাইছিল আৰু প্ৰতিটো অভিযান সফল হৈছিলে তাতোতকৈ ডাঙৰ কথাটো হ'ল যে নগাঁও আৰক্ষীৰ যিসমূহ আগশাৰী বা গুৰুত্বপূৰ্ণ যিসমূহ অভিযান আছিলে সেই অভিযানত জোনমণি ৰাভাই আগস্থান পাইছিলে আৰু যিটো প্ৰসংগই বৰ্তমান জোকাৰি গৈছে যে নকল সোণ আৰু নকল টকা লখিমপুৰ জিলাৰ যিটো স্থানত ইতিমধ্যে আছগৰ আলী নামৰ যিগৰাকী ব্যক্তিক তেওঁ আটক কৰিবলৈ সক্ষম হৈছিলে জোনমণি ৰাভাই তাত গৈ পেলাই অভিযান চলাইছিলে কিন্তু প্ৰশ্ন উত্থাপন হয় যে জোনমণি ৰাভাক সেই স্থানত অভিযান কৰিবলৈ চলাবলৈ কোনে প্ৰেৰণ কৰিছিলে কোনে তেওঁক নিৰ্দেশ দিছিলে এইটো বৰ্তমান লুপ্ত হৈ আছে আৰু যেতিয়া জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ল যিটো গোচৰ ইতিমধ্যে ৰুজু হৈছিলে যে 183/23 আৰু ইয়াত দেখা পোৱা গৈছে যে 5টাকৈ ধাৰা লাগিছিলে নন বেলেবল ধাৰা লাগিছিলে আৰু তাৰপিছতে দেখা পৰিছে জোনমণি ৰাভাৰ মাতৃয়ে ইতিমধ্যে উল্লেখ কৰিছে যে পৰহি দিনটোত যেতিয়া তেওঁ মাটিক লৈ পেলাই গুৱাহাটীৰ পৰা আহিছিলে নগাঁও আৰক্ষী অধীক্ষক তেওঁ প্ৰথমে মাটি পঠাইছিলে আৰু প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা কি কথা পাতিছে নাজানো তাৰপিছত মাতৃৰ যিটো ভাষ্য মই সেইটো কথা ক'ব বিচাৰিছোঁ যে তেওঁ মুখখন কলা পৰি আহিছিলে তাৰপিছত তেওঁ নিজৰ বাসগৃহত আহিছিলে আৰু আহি পেলাই কিছু সময় জিৰণি লৈ নিজৰ ব্যক্তিগত যিখন বাহন সেই বাহনখন লৈ পেলাই তেওঁ ঘৰৰ পৰা ওলাই আহিছিলে 10 বজাৰ পিছত তেওঁ মোবাইলৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিলে আৰু ইয়াতে দেখা পোৱা গৈছিল যে তেওঁ মোবাইলত যিখন হোৱাটছআপৰ ডিপি বা ফেচবুকৰ প্ৰফাইলত তেওঁ মা বুলি শব্দ এটা লিখিছিলে মোবাইলৰ ডিপিখন ব্লেক হৈছিলে কিন্তু আচৰিত কথাটো হৈছে যদি যে ইয়াত 3টা প্ৰসংগ আহিছে আচলতে দুৰ্ঘটনা হৈছে নে আত্মহত্যা কৰিছে নে আৰু একাংশই ক'ব বিচাৰিছে যে তেওঁ পৰিকল্পিতভাৱে হত্যা কৰা হৈছে কিন্তু এটা কথা এই মুহূৰ্তত যিহেতু গোটেই বিষয়টো CID তদন্তৰ আওতাত আছে ইতিমধ্যে এই মুহূৰ্তত নগাঁও সদৰ আৰক্ষী থানাত CID দলে ধ্ৰুৱ বৰাৰ নেতৃত্বত যিটো দল গঠন কৰা হৈছে সেই দলে এই মুহূৰ্ততো নগাঁও সদৰ আৰক্ষী থানাত তেওঁলোকে তদন্ত চলাই আছে CID তদন্ত সকলো পৰিষ্কাৰ হ'ব কিন্তু তাৰ মাজতে শান্তনু মই কিছু কথা পাতিম আমাৰ লগত অসমৰ সকলোৱে চিনি পায় যে প্লাবিতা হাজৰিকা অসম ছ'চিয়েল মিডিয়াৰ এটা চিনাকি নাম আৰু প্লাবিতা হাজৰিকা অসমে জোনমণিক নিচেই কাষৰ পৰা পাইছিল তেওঁ ভনীয়েক পাতি লৈছিলে জোনমণি প্ৰসংগত কি ক'বা তেওঁ মৃত্যু কি প্ৰসংগত কি ক'বা আপুনি প্ৰথম কথা একো নকওঁ বুলি ভাবি মনে মনে আছিলোঁ মানে বহুত বেছি যিহেতু পৰিৱেশটো মৰ্মাহত হৈ আছোঁ আৰু বহুত বেছি ইমোশ্যন এটা আছিলে তাইৰ লগত তাইৰ প্ৰফেশ্যনেল লাইফৰ বিষয়ে মই বহুত বেছি মানে একো নকওঁ যিহেতু আমি একো নাজানো কাৰণ তাইৰ লগত ব্যক্তিগত সম্পৰ্কই আছিলে আৰু তাই বহুত বেছি ব্যস্ত সময় তেনেকৈ ফেমিলিক কাকো দিব নোৱাৰে আৰু সেইটো কাৰণে তেওঁৰ ভিনীহেকৰ লগতো কেতিয়াবা কয় যে তই ইমান বেছি ব্যস্ত কিয় লাষ্ট মোৰ লগত দেওবাৰে কথা হৈছিলে দেওবাৰে ফোন কৰোঁতে তাই গুৱাহাটীলৈ ঘৰলৈ মাকক লৈ গৈছোঁ বুলি কৈছিলে তাৰপিছত মই কৈছোঁ ড্ৰাইভিং কৰি আছা যদি তেতিয়াহ'লে ঠিক আছে কথা পিছত পাতিম আৰু পিছত আৰু কথা পাতাই নহ'ল তাৰপিছত প্ৰথম তাইৰ লগত মানে হৈছিলে যোৱা বছৰৰ 13 জানুৱাৰীত দেখা তাই ফাৰ্ষ্ট তেতিয়া আহিছিলে ইয়ালৈ এজ এ লেডিজ চেলৰ IC হিচাপে হেৰি হৈছিলে তো আৰু মই যিহেতু মিডিয়াৰ লগত জড়িত ছ'চিয়েল মিডিয়াটো আছোঁ তো তাইৰ লগত চিনাকি হ'লোঁ তাৰপিছত চিনাকি হোৱাৰ পিছত লাহে লাহে সম্পৰ্কবিলাক তাইৰ কথা বতৰা সৰু ছোৱালী কথা বতৰাবিলাক ভাল লাগে স্মাৰ্ট তাৰপিছত সামাজিকভাৱে আপোনাৰ ওচৰত আহিম মই দাদাৰ ওচৰত অকণ আহিব বিচাৰিছোঁ দাদাৰ ওচৰত মই আপোনাৰ ওচৰত অকণমান তেওঁ আহিব বিচৰা নাই আপুনি আৱেগিক হৈ আছে ন তো তেওঁ সেইটো সময়ত কথা বতৰা তেনেকৈ ঘনিষ্ঠতাটো বাঢ়ি পিছত ঘৰুৱা মানে খুৰী বৰমাহঁতক লগ পালোঁ ন আৰু বহুত সহজ সৰল মানুহ লাহে লাহে সম্পৰ্কবিলাক ঘনিষ্ঠ হ'ল হাঁহি ফূৰ্তি মোৰ ল'ৰা ছোৱালীকেইটাকো যথেষ্ট মৰম কৰে কিন্তু এটা কথা মনত মাজতে মানে আজিৰ ডেটত মানে ভাবিছোঁ আমি কেতিয়াও মানে সেই বস্তুটো শ্ব' কৰা নাই ফটো এখন হ'লেও আজিলৈকে হয়তো ছ'চিয়েল মিডিয়াত নাপাব যিহেতু মোৰ ব্যক্তিগত কিছুমান অশান্তি কিছুমান আপোনালোকে জানে সেইবিলাকৰ কাৰণে ধৰি লওক এটা হেৰি কৰিবৰ কাৰণে মানে পুলিচৰ লগত এটা সম্পৰ্ক আছে এনেকুৱা টাইপৰ মোৰ ঘৰুৱা অশান্তিটো নাবাহক বুলিয়ে মানে কিছুমান জানে আপোনালোকে এইখিনি বাৰু ইয়াৰ বিষয় নহয় তো সেইটো কাৰণে কোনো ফটো চটো শ্ব' অফ কৰা হোৱা নাছিল তদন্তৰ দিশটো প্ৰথম কথা হৈছে তাইক মই যিমানখিনি জানো ব্যক্তিগতভাৱে যিমানখিনি একেখন কাহিতে খোৱা নিচিনা তো তাইক যিমানখিনি জানো তাই ছুইচাইড কৰা বা এনেকুৱা এটা ধৰণৰ যে হেৰি বা দুৰ্ঘটনাটো নহয় প্ৰথম কথা হত্যা নে আত্মহত্যা সেই কথাটো সেইটো বস্তু সেই কথাটো লৈ আমিও অতিথিকে মই আহিম আপোনাৰ ওচৰলৈকে গতিকে জোনমণি ৰাভাৰ লগত যি ঘনিষ্ঠ সেই ঘনিষ্ঠ এগৰাকী মহিলা ইতিমধ্যে উল্লেখ কৰিছে যে হত্যা নে আত্মহত্যা তাৰ সেই উত্তৰটো লাগে দুৰ্ঘটনা বুলি মানি ল'ব বিচৰা নাই কাৰণ কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছে আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাই যাম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত যে বঙালমাৰাৰ এই নকল সোণৰ সাম্ৰাজ্যখন আচলতে কিয় আজি প্ৰশ্ন উত্থাপিত হৈছে জোনমণিৰ মৃত্যুৰ পাছত সেই নকল সোণৰ
সাম্ৰাজ্যক লৈ এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কৈ আছিলোঁ যে জোনমণি ৰাভা এছআই জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত কিয় বঙালমাৰাৰ প্ৰসংগ উত্থাপিত হৈছে আমি প্ৰথমতে কেইটামান কানেকশ্যন দেখুৱাব বিচাৰিছোঁ জোনমণি কানেকশ্যন জোনমণি কানেকশ্যনত কি আছে জোনমণি ৰাভাৰ মৃত্যুৰ পাছত দুৰ্ঘটনাত মৃত্যুৰ পাছত কেতবোৰ চেহেৰা পোহৰলৈ আহিছে কেতবোৰ নাম চৰ্চাত আছে সেই নামবোৰৰ ভিতৰত কি আছে জোনমণি কানেকশ্যনত যদি আপোনালোকে দেখা পাইছে জোনমণিৰ কানেকশ্যনত নাম আছে এফালে নাম আছে আমিনা হাসিনা তাৰ বিপৰীতে নূৰ মহম্মদ আৰু অজগৰ এই আমিনা হাসিনা নূৰ মহম্মদ আৰু অজগৰ আসলতে কোন এই কানেকশ্যনসমূহ জোনমণিৰ মৃত্যু ৰহস্য যিকেইটা কানেকশ্যন আছে সেই কানেকশ্যন কেইটাই কেতবোৰ প্ৰশ্নৰ উত্থাপন কৰিছে আজি তেওঁলোকৰ অভিযোগ প্ৰতি অভিযোগে সেই প্ৰসংগ উত্থাপন কৰিছে যে প্ৰকৃততে বঙালমাৰাত এই অবৈধ যি সোণৰ বেহা আছে এই অবৈধ সোণৰ বেহাৰ আঁৰত কোন জড়িত হৈ আছে আচৰিত ধৰণে লখিমপুৰ আৰক্ষীৰ ওপৰতো আজি এছামে প্ৰশ্ন উত্থাপন কৰিছে এটা অডিঅ' ভাইৰেল হৈছে হাসিনা নামৰ যিগৰাকী মহিলাক আপোনালোকে ইয়াতে দেখিছে যিকেইটা আমি চেইন দেখুৱাইছোঁ দুডাল লেগ আপোনালোকে দেখিবলৈ পাইছে এই শৃংখলত দুটা শৃংখল আছে এফালে আছে হাসিনা এফালে আছে আমিনা হাসিনা যিগৰাকীয়ে হাসিনা আছিলে ইনফৰ্মাৰ জোনমণি ৰাভাৰ হাসিনাই নিজে দাবী কৰিছিল যে হাসিনাই আসলতে খবৰসমূহ দি গৈছিল নকল সোণৰ বেহাৰ আৰু যিটো নকল সোণৰ বেহা চলাই থকা বুলি অভিযোগ উত্থাপন হৈছিল আমিনাৰ বিৰুদ্ধে আৰু তাৰ পাছতে জোনমণি ৰাভাই আমিনাৰ বিৰুদ্ধে অভিযান চলোৱা আৰম্ভ কৰিছিল আৰু সেয়া আছিল লখিমপুৰত কিন্তু প্ৰশ্ন উত্থাপিত হৈছিল যে নগাঁৱত কাৰ্যনিৰ্বাহ কৰি থকা এছআই জোনমণি ৰাভাই কি ধৰণে লখিমপুৰত গৈ অভিযান চলাইছিল এই কথাও চৰ্চাত আছিল এছামে ক'ব বিচাৰিছে যে স্থানীয় আৰক্ষী থানাৰ আৰক্ষীৰ সহায় নোলোৱাকৈ জোনমণিয়ে অভিযান চলাইছিল হাসিনাৰ খবৰ মতে জোনমণিয়ে অভিযান চলাইছিল আমিনাৰ ঘৰত আৰু আমিনাই সেইবাবে এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিত কোৱা হৈছিল যে জোনমণি ৰাভাই ধন দাবী কৰিছিল বা ধন বিচাৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে আমিনাই সেই এজাহাৰৰ ভিত্তিতে জোনমণিক প্ৰকৃততে গ্ৰেপ্তাৰ কৰা বা জোনমণিৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সন্দেহ ব্যক্ত কৰা হৈছিল মাতৃয়ে যি ভাষ্য প্ৰদান কৰিছে যে আৰক্ষী অধীক্ষকেও গালিগালাজ কৰিছে হয়তো সেয়া অন্য প্ৰসংগ হ'ব পাৰে কিন্তু যিসমূহ সন্দেহ যিসমূহ প্ৰশ্ন সেই প্ৰশ্নসমূহে উত্থাপিত হৈছে তাৰ পৰৱৰ্তী সময়ত আজি দেখিবলৈ পোৱা গৈছে এগৰাকী হাসিনাই লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহিল ডিজিপি কাৰ্যালয়ত ডিজিপিক সাক্ষাৎ কৰিলে ডিজিপি গৰাকীক সাক্ষাৎ কৰিলে তাৰ পাছত জোনমণিৰ ৰাভাৰ বাসগৃহলৈ গ'ল আৰু গৈ কৈছে এগৰাকী হাসিনাই যিগৰাকী ইনফৰ্মাৰ আছিল জোনমণি ৰাভাৰ যে বাইদেউকো হত্যা কৰিলে মোকো হত্যা কৰিব পাৰে যেহেতু মই খবৰ দিছিলোঁ মই ধৰাই দিছিলোঁ মই এবাৰ আপোনালোক পুনে লৈ যাব বিচাৰিছোঁ জোনমণি ৰাভাৰ বাসগৃহলৈ সতীৰ্থ সাংবাদিক দেৱজিৎ নন্দন উপস্থিত আছে দেৱজিৎ আপোনাৰ ওচৰলৈকে আহিছোঁ এটা দুৰ্ঘটনা তাৰ পিছত মৃত্যু আৰু তাৰ পাছত কেতবোৰ প্ৰশ্ন যিটো কানেকশ্যনৰ কথা আমি কৈছোঁ আজি নকল সোণৰ বেহাৰ কথা উত্থাপিত হৈছে জোনমণিৰ বিৰুদ্ধেও এজাহাৰ আছিল অভিযোগ আছিল ধন দাবী কৰা বুলি কোৱা হৈছিল আৰু ইতিমধ্যে পৰিয়ালৰ লোকে বাৰে দাবী কৰিছে কেতবোৰ দাবী কৰিছে যে উকা কাগজত চহী লৈছিল সংবাদ মাধ্যমক অৱগত কৰিব মানা কৰিছিল মাতৃক আৰক্ষীয়ে অভিযান চলাইছিল জোনমণিৰ বাসগৃহত পোৱা ধন আৰক্ষীয়ে লৈ গৈছিল সম্ভৱতঃ তদন্তৰ খাতিৰত সেয়া কৰিব পাৰে কিন্তু আজি যিবোৰ প্ৰশ্ন উত্থাপিত হৈছে আৰু বিশেষকৈ হাসিনাৰ যিবোৰ অভিযোগ সেই অভিযোগসমূহ কিমান দূৰ সঁচা আৰু যদি সঁচাই হয় তেনে প্ৰেক্ষাপটত সঁচাকৈ ষড়যন্ত্ৰৰ বলি হ'ব পাৰে নেকি জোনমণি পৰিয়ালৰ কি অভিযোগ আৰু কি জানে আৰু কি অধিক তথ্য জনাব বিচাৰিব নিশ্চয়কৈ শান্তনু মহন্ত প্ৰথমে এটা কথা উল্লেখ কৰিব লাগিব যে এটা সপোনৰ মৃত্যু হোৱাৰ পিছতেই এগৰাকী দক্ষ আৰক্ষী বিষয়াৰ মৃত্যু হোৱাৰ পিছতেই সমগ্ৰ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে যিটো দুৰ্ঘটনাৰ পিছত এই যিটো সমগ্ৰ পৰিৱেশ সেই পৰিৱেশটো এতিয়া সমগ্ৰ অসম জুৰি তোলপাৰ লাগিছে আৰু যিবোৰ ইতিমধ্যে অভিযোগ আজি হাসিনা নামৰ যিগৰাকী মহিলা এই মহিলাগৰাকীয়ে যি অভিযোগ তুলিলে বা এনেকুৱা ধৰণৰ যিটো প্ৰসংগ তেওঁ প্ৰকৃততে
এইগৰাকী দক্ষ আৰক্ষী বিষয়া তেনেধৰণৰ ঘটনাৰ বলি হৈছিল নেকি বহু অভিযোগ পৰিয়ালে উত্থাপন কৰিছে আৰক্ষীৰ শীৰ্ষ মহলে খবৰ লৈছেনে নাই এই কথাবোৰ আমি পাতিবৰ কাৰণে এই মুহূৰ্তত আমি উপস্থিত হৈছোহি যেটো বাসগৃহ তেওঁলোকৰ বাসগৃহত উপস্থিত হৈছে আৰু এই মুহূৰ্তত দেখিছে এই বাসগৃহত আহি উপস্থিত হৈছেহি নিখিল ৰাভা ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় নেতৃত্ব তেওঁলোকে আলোচনাত মিলিত হৈছে বা তেওঁলোকে খবৰ ল'বৰ কাৰণে আহিছে যে এই যেটো গুটি প্ৰক্ৰিয়াটো কেনেধৰণে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বা এই ধৰণৰ কথা বতৰাবিলাক বা খা খবৰ ল'বৰ কাৰণে আহিছে কিন্তু আত্মীয় লোক এই মুহূৰ্তত মোৰ সৈতে আছে শান্তনু মহন্ত মই কথা পাতিবলৈ যত্ন কৰিম মই আপোনাৰ ওচৰলৈকে আহিব খুজিছোঁ গোটেই প্ৰসংগটো ইতিমধ্যে বহু অভিযোগ প্ৰথমে আপোনাক এটা কথা সুধি ল'ব খুজিছোঁ আৰক্ষীৰ কোনো শীৰ্ষ মহলৰ বিষয়া বা নগাঁও SP গৰাকী এই মুহূৰ্তলৈকে আপোনালোকৰ কিবা খবৰ লৈছে নেকি যে এগৰাকী সতীৰ্থ আৰক্ষীৰ মৃত্যু হ'ল চক কালি যেতিয়া পৰহি ৰাতি জোনমণি ৰাভাৰ মৃত্যু হয় মৃত্যু হোৱাৰ পাছত আমি কালি খবৰ পালোঁ খবৰ পোৱাৰ লগে লগে আমি নগাঁৱলৈ গ'লোঁ ঠিক নগাঁৱৰ পুলিচ ৰিজাৰ্ভত যেতিয়া চালামি দি আছিল তেতিয়া তাতে SP মেমক দেখিছিলোঁ এডিশ্যনেল ছাৰকো দেখিছোঁ আৰু আমি তেওঁলোকে কিন্তু এইখিনি তেওঁলোকে হেল্প কৰিছে গাড়ী চাৰি দি বা গোটেইখিনি আমাক ইয়ালৈ পঠিয়াৰ ব্যৱস্থাখিনি গোটেইখিনি কৰি দিছে তেওঁলোকে কিন্তু কিন্তু ইয়ালৈ মাত্ৰ আমি সদৰ থানা যিজন OC তেখেত আহিছে ইয়ালৈ তাৰ পাছত এতিয়ালৈকে তেওঁলোক কোনো ইয়াতে অহা নাই আৰু কিয় বাৰু অহা নাই সেইটো তেওঁলোকৰ কথা কিন্তু এতিয়ালৈকে আচ্ছা কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল বা আজিৰ দিনটোতো মাতৃগৰাকী এটা অভিযোগ উত্থাপন কৰিছে যে জোনমণিক আচলতে হত্যা কৰা হৈছে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে এই প্ৰসংগত আপোনালোকে ইতিমধ্যে অভিযোগো দাখিল কৰিছে ইতিমধ্যে CIDৰ টীম অসম আৰক্ষীৰ নেতৃত্বত শীৰ্ষ বিষয়াৰ নেতৃত্বত ইতিমধ্যে CIDৰ টীম লখিমপুৰলৈ ৰাওনা হৈছে গতিকে এই গোটেই প্ৰসংগটোত আপোনালোকে কি অভিমত ব্যক্ত কৰিব চক আমি যোৱাকালিলৈকে আমিতো ইমানখিনি ভিতৰলৈকে যোৱা নাছিলোঁ আমি গম পোৱা নাছিলোঁ কিন্তু যেতিয়া এই হাছিনা বুলিগৰাকী যেতিয়া লেডিজগৰাকীয়ে যেতিয়া ইয়াৰ কাৰণে এটা যে অভিযোগ কৰিলে আমি ছ'চিয়েল মিডিয়াত পালোঁ আৰু তেওঁ আজি ইতিমধ্যে এবাৰ আমাৰ ইয়ালৈ আহি পেলাই তেওঁ আপোনালোকৰ ইয়াতে এটা সংবাদ মাধ্যমৰ আগত কৈ থৈ গৈছে গতিকে তেওঁৰ যিটো অভিযোগৰ পৰা আমি চিন্তা কৰিছোঁ যে এটা আমাৰ যিটো সন্দেহ সেই সন্দেহটো আমাৰ আৰু অধিক হ'ল কাৰণ যেনে ধৰক গাড়ীখন যিটো ধৰণে ডেমেজ হৈছে সেইখন গাড়ীৰ পৰা তাৰমানে এগৰাকী যোনে হওক লাগে আপোনালোকে দেখিছে আমিও দেখিছোঁ যদি এক্সিডেণ্ট হয় সেই এক্সিডেণ্ট হোৱা ব্যক্তিগৰাকী সেইখন গাড়ীৰ পৰা উদ্ধাৰ কৰিবলৈ হ'লে কাটি মেলাই গাড়ীখন উলিয়াব লাগিব কিন্তু জোনমণিৰ গাত কোনো দাগ তেনেকৈ নাই যে ইমান ডাঙৰ এটা এক্সিডেণ্ট হোৱাৰ পিছত জোনমণি গোটেই বডি কিবা হ'ব লাগিছিল কিন্তু এনেকুৱা কোনো আমি তাত দেখা নাই গতিকে এতিয়া ইতিমধ্যে পোষ্টমৰ্টেম মানে নিশাৰ ভিতৰতে ঘটনাটো সলনি হৈ গ'ল নেকি তাই মৃত্যুৰ যিটো ঘটনা এই ঘটনা সলনি হৈ গ'ল চাওক আপোনাৰ তাই কৈছে মৰিকলঙৰ তাই ইনচাৰ্জ মৰিকলং ক'ত আৰু তেওঁ গৈ পালেগৈ কলিয়াবৰ জহলা মানুহৰ ক'ত আৰু তাত কি কাৰণে গ'ল কিন্তু এইটো এটা বহুত ডাঙৰ ৰহস্য আৰু ইতিমধ্যে আপোনালোকক গম পাইছে আমি কৈছোঁ কালিও মই যোৱাকালি সংবাদ মাধ্যমত মই কৈছিলোঁ যে এইটো এটা ৰহস্য পাইছোঁ আৰু ইয়াৰ কাৰণে আপোনালোকে এটা উচিত তদন্ত কৰক মই DGP মহোদয়ক অনুৰোধ জনাইছিলোঁ মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছিলোঁ কিন্তু কালি গধূলি আমি খবৰ পালোঁ যে DGP মহোদয় ইতিমধ্যে ইয়াৰ কাৰণে এটা মানে তদন্তৰ ঘোষণা কৰিলে আৰু আজি আপোনালোকৰ বা সংবাদ মাধ্যমৰ বা বিভিন্ন চাইডৰ পৰা পাইছোঁ যে CIDৰ টীম ইতিমধ্যে বিভিন্ন জেগাত 3টা জেগাত 3জন আই বনাই পেলাই তেওঁলোকক পঠিয়াইছে নিশ্চয় মই অকণমান ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে মই যদি অকণমান তেওঁলোকৰ ওচৰলৈ যাব খোজোঁ কেন্দ্ৰীয় নেতৃত্ব সম্পাদকগৰাকী আহিছে মই আহিব খুজিছোঁ দাদা গোটেই ঘটনাটো যিহেতু আপোনালোকে গম পাইছে আজি খবৰ ল'বলৈ আহিছে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত আচলতে যি ধৰণে খবৰ ল'ব লাগিছিল তেনেধৰণে কিন্তু জোনমণি ৰাভাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাই কেৱল মাত্ৰ তেওঁলোকে তদন্ত দিছে যিখিনি তেওঁলোকৰ ন্যায়িক ব্যৱস্থা আছে সেই ব্যৱস্থা অনুযায়ী কিন্তু এগৰাকী সতীৰ্থ আৰক্ষী হিচাপে যি ধৰণে তেওঁলোকে গুৰুত্ব দিব লাগিছিল তেনেকুৱা হয়তো গুৰুত্ব দিয়া নাই বুলি ইতিমধ্যে অভিযোগ উঠিছে কি ক'ব নহয় যিটো আমি দেখিছোঁ এইটোতো মৰ্মান্তিক ঘটনাই হয় আৰু আমি এনেকুৱা হোৱাটো কোনোদিন আমি কামনা কৰা নাছিলোঁ আৰু জোনমণি ৰাভাৰ ছ'চিয়েল মিডিয়াত আমি যথেষ্টখিনি দেখিছোঁ আৰু শেহতীয়াভাৱে গম পাইছিলোঁ যথেষ্টখিনি ভাল কাম কৰিছিলে তেওঁ গতিকে এই যিটো ঘটনা ঘটিছে এইটো মানে ৰহস্যৰ আৱৰ্ততে সোমাই পৰিছে এতিয়া আৰু আপুনি যিটো কুৱেশ্যন কৰিছে যে শীৰ্ষ বিষয়ববীয়াই যেনেকুৱা ধৰণে গুৰুত্ব দিব লাগিছিল তেনেকুৱা ধৰণে গুৰুত্ব দিয়া নাই কিন্তু আমি ছ'চিয়েল মিডিয়াত আমি সেইটো গুৰুত্ব দিয়া দেখা নাই কিন্তু আমি এটাই আশা কৰিম যে এই সমগ্ৰ বিষয়টো CIDৰ দ্বাৰাই ঘোষণা মানে তদন্ত ঘোষণা কৰিছে এইটোক আমি আদৰণি জনাইছোঁ কিন্তু
নিৰপেক্ষ তদন্ত হোৱাৰ স্বাৰ্থতে উচ্চ পৰ্যায়ৰ মানে তদন্ত হোৱাটো আমি বিচাৰোঁ তাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে তেওঁৰ তত্ত্বাৱধানত এই যেটো তদন্ত প্ৰক্ৰিয়া মানে তেওঁৰ হাতত ৰাখি কেনে কামখিনি আগবঢ়ায় সেইটো কথা আমি আশা কৰিম আৰু লগতে যেটো পৰিয়াল আছে দেৱজিৎ আপোনাৰ পৰা এই কথাটো জানিব বিচাৰিছো যে হাসিনাৰ বিশেষকৈ যিবোৰ অভিযোগ হাসিনাই যিবোৰ প্ৰশ্ন আজি উত্থাপন কৰিছে যিবোৰ অভিযোগ উত্থাপন কৰিছে নকল খুনৰ বেহাক লৈ সেই সম্পৰ্কত তেওঁলোকে কি কয় যে ইয়াৰ উচিত তদন্ত হ'ব লাগে নে নালাগে যেটো দুৰ্ঘটনা সংঘটিত হৈছে সমান্তৰালভাৱে আজি হাসিনাৰ এটা সংযোগ দেখিবলৈ পোৱা গৈছে তেওঁলোক অৱগত হয় নে নহয় সেই সম্পৰ্কে বা তাৰ তদন্ত কি ধৰণে বিচাৰিছে হয় শান্তনু মহন্ত মই সেই প্ৰসংগটো তেখেতক সুধিব বিচাৰিম যেহেতু যেটো নকল খুনৰ কথা ইতিমধ্যে উল্লেখ হৈছে আৰু যিগৰাকী হাসিনা নামৰ মহিলা সেই মহিলাগৰাকীয়ে গুৱাহাটীত আহি এই বিস্ফোৰণ যেটো ঘটাইছে মই অকমান থিয় হৈ ল'লে সুবিধা হ'ব মই আপোনালোক কথা পাতিবলৈ চেষ্টা কৰিছোঁ যেটো এটা তাৰ বিষয়ে তদন্ত হোৱাটো কি বিচাৰিব আৰু আচলতে এই জুনমণি ৰাভা তেনেকুৱা এটা ঘটনাৰ বলি হ'ল নেকি সেই কথা আচলতে এতিয়া অভিযোগ উত্থাপন হৈছে নকল খুনৰ যেটো প্ৰসংগ হয় আমি যেটো নকল খুনৰ প্ৰসংগ হেতু এটা অভিযোগ হৈছে যে আমিও হেতু আমি অভিযোগ কৰোঁ যে হেতুৰ নিশ্চয় চক্ৰটোৱে জুনমণি ৰাভাই যেহেতু নিৰপেক্ষভাৱে তেওঁ মানে কাম কৰিছিল যেটো এটা চক্ৰ আছিল চক্ৰৰ বলি হ'ব পাৰে সেইজনৰ সন্দেহ ব্যক্ত কৰা হৈছে দেৱজিৎ মই আহিম পৰৱৰ্তী সময়ত আৰু নিখন দেখে আচলতে যেটো প্ৰসংগ উত্থাপন কৰা হৈছে বিৰতি এটা ল'ম তাৰ পূৰ্বে মই এবাৰ দেখুৱাই ল'ব বিচাৰিম যে যিগৰাকী হাসিনাৰ কথা আমি কৈছোঁ যেটো কানেকশ্যনৰ কথা কোৱা হৈছে যেটো নকল খুনৰ কথা কোৱা হৈছে যি বঙাল মাৰাৰ কথা কোৱা হৈছে এইগৰাকী হাসিনা আহমেদে আজি হাসিনা বেগমে আজি কি অভিযোগ উত্থাপন কৰিছিল আজি হাসিনাই লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহিল ডিজিপিক সাক্ষাৎ কৰিলে তাৰ পাছত সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিছিল আপোনালোকে এবাৰ শুনি লওক গুৱাহাটীলৈ আহিবলগীয়া হৈছে যে এই দুষ্ট চক্ৰ নকল খুন আৰু জালিনোটৰ ব্যৱহাৰ যিবিলাক কৰি থাকে সেইবিলাকৰ পৰা মোৰ মৃত্যুৰ বাবুকি আহিছে যেনেধৰণে জুনমণি ৰাভা বাইদেউক মাৰি পেলাইছে সেনেধৰণে মোকো সিহঁতে বহুত দিনৰ পৰা টাৰ্গেট কৰি আছে আৰু জুনমণি ৰাভাৰ দ্বাৰাই মই নকল খুন বেপাৰী আৰু জালিনোটৰ বেপাৰীবিলাক ধৰাই আছিলোঁ আৰু জুনমণি ৰাভাই এইটো ধৰোৱাৰ কাৰণে সম্পূৰ্ণভাৱে মোক সহায় কৰি আছিলে সেইটোৰ কাৰণে জুনমণি ৰাভাক মানে তেখেতলোকৰ পৰা মানে এটা বাবুকি আহিছিলে সেই কথাটো জুনমণি ৰাভা বাইদেৱে পৰহি দিনা মোক ফোন কলত জনাইছিলে যে মোকো মাৰি পেলাব সিহঁতে মোক কৈছিলে বাইদেৱে ফোন কৰি 2-3 বাৰ ফোন কৰিছে মই কিন্তু বাইদেউক লগ দিব পৰা নাছিলোঁ তাই এবাৰ ফোনটো ৰিচিভ কৰিছিলোঁ কৰাৰ পাছত বাইদেৱে কৈছিলে যে বাইদেউ তুমি গুচি আহা তোমাক মাৰিবলৈ টাৰ্গেট লৈ আছে তুমি মোক পাৰ্টিটো ধৰোৱাৰ কাৰণে সঞ্জীৱ বৰাই তোমাৰ ওপৰত মোৰ ওপৰত এজাহাৰ লৈছে আৰু এজাহাৰ লৈ কিনি মোক কেছত মানে ফচাই কিনি মোক কিবা হাদাশাস্তি কৰি আছে আৰু 6 লাখ টকা ডিমাণ্ড কৰি আছে সঞ্জীৱ বৰা নাবৈছাৰ আইচি হয় আৰু তোমাক বোলে একেবাৰেই মাৰি পেলাব মানে জুনমণি ৰাভা বাইদেউক 6 লাখ টকা ডিমাণ্ড কৰি আছিলে নাবৈছাৰ আইচি আপুনি এটা কথা কওক আপুনি জুনমণি ৰাভাৰ ইনফৰ্মাৰ হয় কেতিয়াৰ পৰা কাম কৰিছে ফাৰ্ষ্ট কেতিয়া ইনফৰমেশ্যন আপুনি দিছিল 2 মাহৰ পৰা মোৰ তাৰ লগত চিনাকি এইবিলাক কৰি আছো মানে কোড কেনেকৈ চিনাকি হৈছিল আপোনাৰ ফাৰ্ষ্ট কেতিয়া চিনাকি ফাৰ্ষ্ট নাৰায়ণপুৰৰ পৰাই চিনি পাওঁ মই তাক নাৰায়ণপুৰ হয় নাৰায়ণপুৰ আপুনি প্ৰথম কোনটো কেছত ইনফৰ্ম কৰিছিলে জুনমণি ৰাভা নাৰায়ণপুৰত যেতিয়া আছিলে তেতিয়া বহুত দিন আগত এটা পাৰ্টি ধৰাইছিলোঁ মই জুনমণি ৰাভাৰ দ্বাৰা তেতিয়া হিয়া আছিলে গতিকে এইগৰাকী হাসিনা বেগমে অভিযোগ উত্থাপন কৰিছে পোনপটীয়াকৈ যে নকল খুনৰ যিসকলে বেহা চলায় যিসকলে জাল নোটৰ অপৰাধী সেইসকলে হত্যা কৰিছে জুনমণিক কিন্তু এই হাসিনা বেগমৰ যি ভাষ্য সেই ভাষ্যৰ ওপৰতো তদন্ত নিখন্দেহে সম্ভৱতঃ চলিব কাৰণ এটা প্ৰসংগ উত্থাপন কৰিব পাৰি যে হাসিনা আসলতে কি ধৰণে ইনফৰ্মাৰ হ'ল বা নকল খুনৰ বেয়া সম্পৰ্কে হাসিনা কি ধৰণে অৱগত হৈছে হাসিনাই স্বীকাৰ কৰিছে যে হাসিনাৰ যিগৰাকী স্বামী আছিল পূৰ্বৰ সেই স্বামীয়ে দুষ্ট চক্ৰৰ লগত জড়িত আছিল আৰু এই সকলো খবৰ সকলো তথ্য হাসিনাই লাভ কৰে আৰু সেইবাবে হাসিনাই তথ্য যোগান ধৰে জুনমণি ৰাভাক আৰু জুনমণি ৰাভাই নগাঁৱৰ মৰিকলঙৰ পৰা গৈ লখিমপুৰত অভিযান চলাই এই নকল খুনৰ বিৰুদ্ধে আৰু তাৰ পাছত হাসিনাৰ সেই খবৰ জুনমণি ৰাভাৰ অভিযান আৰু তাৰ পাছত জুনমণি ৰাভাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হয় যে জুনমণি ৰাভাই ধন দাবী কৰিছিল আৰু তাৰ পাছত এটা অডিঅ' ভাইৰেল হৈছে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই লখিমপুৰৰ এডিশ্যনেল এছপিয়ে হাসিনাক কি কৈছিল এই ঘটনাৰ পাছত এটা বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকে দেখা পাব
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। জোনমণি এছাই জোনমণি ৰাভাৰ মৃত্যু, দুৰ্ঘটনাত মৃত্যু আৰু তাৰ পাছতে কেতবোৰ প্ৰশ্ন। সাঙুৰ খাইছে এতিয়া বঙালমাৰাৰ প্ৰসংগ, অবৈধ নকল সোণৰ সাম্ৰাজ্যৰ প্ৰসংগ। ইতিমধ্যে হাছিনা আহমেদৰ যিগৰাকী ইনফৰ্মাৰ আছিলে মন্তব্য শুনিছে যে কাৰ বিৰুদ্ধে মন্তব্য কৰিছে, কোনে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে, নিজেও ভুক্তভোগী হ'ব বুলি অভিযোগ উত্থাপন কৰিছে। কিন্তু সমান্তৰালভাৱে বঙালমাৰা সম্পৰ্কে সময়ে সময়ে আপোনালোকে সেই বাতৰি পাই আহিছে যে নকল সোণৰ সাম্ৰাজ্য এখন আছে। সেই অপৰাধৰ ঘাটি আজিলৈকে কিন্তু নিৰ্মূল হোৱা নাই। প্ৰকৃততে বঙালমাৰাত কি ধৰণৰ অপৰাধ সংঘটিত হয় তাৰ পাছত মই আমাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা ডাঙৰীয়া সংযোগ স্থাপন কৰিছে আমাৰ লগত। আমি তেখেতৰ সৈতেও যাম, ওচৰলৈ যাম, কিন্তু এবাৰ এখন প্ৰতিবেদন চাই লওক। বঙালমৰা উত্তৰ অসমৰ মূল চহৰ লখিমপুৰ জিলাৰ এখন অতি ভিতৰুৱা গাঁও বঙালমৰা। ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিতে অৱস্থিত বঙালমৰা গাঁওখন মূলতঃ সংখ্যালঘু বসতি প্ৰধান। লখিমপুৰ চহৰৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে নাওবৈচা লালুক হৈ বঙালমৰাৰ দূৰত্ব 30 কিলোমিটাৰ। পিছে কিয় আজিৰ দিনটোত চৰ্চিত হৈছে বঙালমৰা গাঁওখন? বঙালমৰা চৰ্চালৈ আহিছে এই কাৰণেই যে বঙালমৰাত চলে নকল সোণ, অবৈধ অস্ত্ৰ শস্ত্ৰ, গড়ৰ খৰ্গকে ধৰি নানান অনৈতিক কাৰবাৰ। সিদিনালৈকে আৰক্ষী কিংবা অৰ্ধসামৰিক বাহিনীৰ লোকেও প্ৰৱেশ কৰিবলৈ ভয় কৰা বঙালমৰাত ঠগৰ জালত ভৰি দি কিমানজন সৰ্বশান্ত হৈছে তাৰ কোনো লেখজোখ নাই। বঙালমৰাত কেনেকৈ চলে নকল সোণৰ বেহা? প্ৰথমে আপোনাৰ মোবাইল ফোনলৈ এটা ফোন কল আহিব। একেবাৰে সহজ সৰল ভাষাত আপোনাক তেওঁৰ পৰিচয় দি ক'ব, ছাৰ মোৰ ঘৰ লখিমপুৰত, মই মিস্ত্ৰীৰ কাম কৰোঁ। ছাৰ মই মাটি খান্দি থাকোঁতে নাওৰ নিচিনা কিবা এটা পালোঁ। পিছত গম পালোঁ ছাৰ এই চপৰা সোণ। মই এদিন ইয়াৰে অকণমান কাটি নি লখিমপুৰৰ সোণাৰীৰ তাত পৰীক্ষা কৰিলোঁ। খাটি সোণ বুলি কৈছে ছাৰ। ছাৰ আমি দুখীয়া মানুহ, ইমানখিনি সোণ ঘৰত কেনেকৈ ৰাখোঁ? পুলিচলৈ বৰ ভয় লাগি আছে। ছাৰ আপুনি আহি মোক কিবা এটা দি সোণখিনি লৈ যাওক। এইদৰে 10-15 জনলৈ ফোন কৰাৰ পিছত ইয়াৰ মাজৰে 2-এজন লোভনীয় ব্যক্তি জালত পৰে বঙালমৰাৰ ঠগৰ। সস্তাত সোণ কিনিবলৈ পাইগৈ বঙালমৰাত উপস্থিত হোৱাৰ লগে লগে ঠগে পূৰ্বতে ৰচনা কৰি থোৱা নাটকখন আৰম্ভ কৰে। প্ৰথমে সোণৰ দৰে কিবা এটা গাড়ীত দি দিয়ে, লগে লগে সেই স্থানত উপস্থিত হ'ব ঠগৰে নিজা পুলিচ। পলাই দিব সোণ বিক্ৰেতা আৰু সোণ কিনিবলৈ যোৱাজনে হয় সকলো দিব লাগিব, নহ'লে যাব লাগিব জেললৈ। ঠিক একেদৰে এই বঙালমৰাতে সহজলভ্য অবৈধ অস্ত্ৰ শস্ত্ৰ। 20,000 টকাত পাব 9mm পিষ্টল, কম টকাত সুলভ গুলিও। বঙালমৰা যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰতে, সেয়েহে নদী পথেৰে চলে বিভিন্ন চোৰাং বেহা। মূলতঃ গড়ৰ খৰ্গৰ বাবেও বিখ্যাত বঙালমৰা। উল্লেখ্য যে পূৰ্বতে বঙালমৰাৰ ঠগে নিজৰ গাঁৱৰে চাৰিবেৰৰ মাজতে থাকি এইসমূহ অপৰাধ সংঘটিত কৰিছিল যদিও এতিয়া নেটৱৰ্ক বাঢ়িছে বঙালমৰাত ঠগৰ। বঙালমৰাৰ পৰা খৰ্গ, শোণিতপুৰ তথা গুৱাহাটীলৈকে শিপাইছে তেওঁলোকৰ নেটৱৰ্ক। আৰক্ষীয়ে সকলো জানি বুজিও অভিযান চলাবলৈ ভয় কৰা এই বঙালমৰাৰ কাহিনীৰেই একেবাৰে জীৱনৰে নাট সামৰিলে আৰক্ষী বিষয়া জোনমণি ৰাভায়ো। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছত পুনৰ চৰ্চালৈ আহিছে বঙালমৰাৰ ক'লা অধ্যায়। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ। গতিকে বঙালমৰাৰ নকল সোণৰ যিখন সাম্ৰাজ্য, সেই সাম্ৰাজ্যখন সম্পৰ্কে আপোনালোক কিছু অৱগত হৈছে। এতিয়া এই সাম্ৰাজ্যখনতে অভিযান চলাইছিল জোনমণি ৰাভাই। জোনমণি ৰাভাৰ জুৰিডিকশ্যন আছিল, জোনমণি ৰাভাৰ থানা আছিল মৰিকলং, নগাঁও। কিন্তু নগাঁৱৰ পৰা গৈ লখিমপুৰত অভিযান চলালে আৰু তাৰ পাছত এইগৰাকী জোনমণি ৰাভাৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হ'ল। ধন বিচৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু সেই অভিযোগ বা সেই প্ৰমাণ তেওঁলোকৰ যিসকল অভিযোগকাৰী আছে নে নাই সেয়া সময়ত হয়তো পৰীক্ষা কৰা হ'ব। কিন্তু মূলতঃ যে সাম্ৰাজ্য এখন চলি আছিল সেই কথাটো স্পষ্ট হৈ পৰিছে। এইবাবেই স্পষ্ট হৈ পৰিছে যিগৰাকী হাছিনা ইনফৰ্মাৰ আছিল, যিগৰাকীয়ে জোনমণিক খবৰ দিছিল, সেইগৰাকী হাছিনাক, সেইগৰাকী খবৰ দিয়া মহিলাক লখিমপুৰৰ এডিশ্যনেল SPয়ে ফোনযোগে কি ধৰণে ভাবুকি দিছিল এবাৰ চাই লওক। তাৰ পাছত মই দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকে যাম।
হাসিনা বেগম হয়নে? গৈ কালি কেনেকৈ ঘৰ পালাগে? ঘৰ পালোগে হয়। আচ্ছা শুনা, তুমি কালি বহুত দেৰি ইয়াতে তোমাৰ অফিচত কি হুলস্থুল কৰি আছিলা নেকি? নাই মানে এই বস্তুটো মই কৈছিলো যে তাৰ পৰা যদি ওলাই দিব পাৰে এটা কপি ওলাই লৈ যাও বুলি কৈছিলো মানে এইকেইটা। এইবিলাক কি হয় আকৌ SP ছাৰে শুনিলে বহুত খং কৰিব না। আৰু তোমাক কিবা বেলনি তোমাক নাৰায়ণপুৰ আৰু কিবা কেছত তোমাক অলৰেডি বিচাৰি আছে ন? ইয়াতে সি হুলস্থুল কৰি থকা কি মতলব হ'ল তোমাৰ? নহয় মেম, এইটো পাৰ্টিটো মইতো ধৰাইছিলো না, সেইটো পাৰ্টিক ধৰালে কি হ'ব? ইয়াতেতো ষ্টেট ৰেকৰ্ডিংটো বেলেগ কথা। সিহঁতে যদি ষ্টেটমেণ্টত কয় যে তুমি তাহাঁতৰ লগত আছিলা হয় নাই, বা কিবা যদি প্ৰুফ দিয়ে, তুমিতো আগতেতো তুমি তাহাঁতৰ লগত আছা ন? কিবা কিবি কাৰণত তুমি জেলতো যোৱা নাই জানো? মই জানো নাই, জেলততো যোৱা নাই। মই এটা কাম আপোনাকতো কৈছিলো যে সেইটো মানুহজনৰ ঘৰত থাকোতে যে গৈছিলো, এইটো বেলেগ কেছত সিহঁতে মিছামিছি চব ৰেকৰ্ড চালো মেম। সেইটো মিছামিছি কিবা কিবি হেৰিত মানে মোক হেৰি কৰিছে। এইটো মোৰ ওপৰত কেছে নহয়, মইহে এজাহাৰকাৰী। এতিয়া তুমি এজাহাৰকাৰী হৈছা, কিবা কেছ দিছা, কিন্তু আগত তোমাৰ বেলেগ কেছত তোমাৰ ষ্টেটমেণ্ট মতে তোমাৰ নাম আছে, ঠিক আছে কেছত। আৰু ছেকেণ্ড কথা, কোনোবাই আমাৰ অফিচত মেমৰেণ্ডামো দিছে তোমাৰ এগেইনষ্টত। গতিকে তুমি ইয়াত আহি হুলস্থুল কৰি নাথাকিবা। যদি কিবা কাৰণত যদি তোমাক পুলিচে কোনোবা কেছত যদি বিচাৰি আছে, আমি তোমাক নধৰিলেও বেয়া দেখিব না। নাই হয় সেইটোতো হয়, কিন্তু মোক যদি মেম আপুনি এটা কথা শুনক, যদি মোৰ ওপৰত কোনো কেছ আছে তেতিয়া মোৰ লগত যে শ্বহীদৰ ৰেকৰ্ডিং আছে, মোক কৈছিলে সেইটো পাতি সিহঁতৰ লগত গৈ ৰিচিভ কৰি আনিবলৈ। পাছত মই পুলিচক খবৰ দিছো। আপুনিতো সেইদিনা তাতে আছিলে নাৰায়ণপুৰ থানাত যে মই গৈছিলো। মই ক'ত আছো সেইদিনা? মইতো বেলেগ কামত গৈছো ন। বেলেগ কামত গৈছিলে, সেইটো খবৰ দিছো। দিয়াৰ পাছত ফোনতো খবৰ দিছো। তাৰপিছত মোৰতো তাত সাক্ষীবাদী আছে নহয় নাৰায়ণপুৰত, আছো ল'ৰাবিলাকক পাতি ধৰাইছো মই। ঠিক আছে, এয়া আছিলে এডিশ্যনেল SP ৰুণা নেওগ আৰু এগৰাকী হাছিনা বেগমৰ ভাষ্য। আৰু এই ভাষ্যই সন্দেহ পুনৰ ঘনীভূত কৰে যে এইদৰে এডিশ্যনেল SPয়ে এইগৰাকী হাছিনা বেগমক কিয় ফোন কৰিলে, কি কাৰণে ভাবুকিৰ দৰে সদৃশ মন্তব্য প্ৰদান কৰিলে যেতিয়া অপৰাধীক কৰায়ত্ব কৰা আছিল। মই দিলীপ বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আপুনি অসম আৰক্ষীৰ মুৰব্বী আছিল এটা সময়ত, গতিকে এগৰাকী SIৰ মৃত্যু, দুৰ্ঘটনা সংঘটিত হৈছে, তাৰপিছত কেতবোৰ প্ৰশ্ন। এয়া হত্যা, আত্মহত্যা নে দুৰ্ঘটনা, হয়তো সেয়া পৰৱৰ্তী সময়ত লাহে লাহে ওলাব। সেই সম্পৰ্কীয় আপোনাৰ পৰা ভাষ্য আমি জানিবলৈ চেষ্টা কৰিম, দৰ্শকসকলে জানিবলৈ চেষ্টা কৰিব। সমান্তৰালভাৱে আজি এই জোনমণি ৰাভাৰ মৃত্যুৰ পাছত নকলখনৰ এখন কলা সাম্ৰাজ্যৰ কথাও আহিছে। তাৰ পাছত আৰক্ষীৰ বিৰুদ্ধেও কেতবোৰ অভিযোগ উত্থাপিত হৈছে। আজি আপুনি এডিশ্যনেল SP আৰু এই হাছিনা বেগমৰ ভাষ্য শুনিলে। আৰক্ষীৰ ইনফৰ্মাৰ, আৰক্ষীৰ অভিযান, তাৰ পাছত ইনফৰ্মাৰক আৰু উচ্চ আৰক্ষী বিষয়াৰ ফোন, এই সমগ্ৰ বিষয়টোৱে জনসাধাৰণক সন্দিহান কৰি তুলিছে। আপুনি কি ক'ব বিচাৰিব? প্ৰথমেই মই জোনমণি ৰাভাৰ মৃত্যুত শোক প্ৰকাশ কৰিছোঁ। এইটো এটা দুৰ্ঘটনাজনিত মৃত্যু হৈছে তেখেতৰ, আৰু নিশ্চয় যিটো ঘটনা ঘটিল সেই ঘটনাটো অলপ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। তাৰ কাৰণ হ'ল তেখেতে নিশা 2 বজাত বা তাৰ আগতে বোধকৰোঁ 1 বজামানতে বোধকৰোঁ তেখেতৰ কৰ্মস্থলীৰ পৰা অন্যফালে গৈছে, উজনিৰ ফালে। কিয় গৈছিলে, অকলে কিয় গৈছিলে, আৰু তেখেতে পুলিচৰ পোছাকতো নাছিলে, তেখেতৰ মোবাইলটো ফ্লাইট মোডত আছিলে বুলি মই পেপাৰত পঢ়িবলৈ পাইছোঁ। এইখিনি এই গোটেই কথাখিনিয়ে এটা সন্দেহৰ সৃষ্টি কৰিছে, আৰু সেই সন্দেহৰ সৃষ্টি কৰাৰ কাৰণেই বিভিন্ন ধৰণৰ প্ৰশ্ন উঠিছে। এটা কথা সত্য যে জোনমণি ৰাভা 2017 চনৰ পিছত যেতিয়া তেখেতে আহি পেলাই তেখেতৰ কৰ্মক্ষেত্ৰত যোগ কৰিলে, তেতিয়াৰ পৰা বিভিন্ন সময়ত বিভিন্ন প্ৰতিবেদন বা বিভিন্ন ৰিপৰ্ট তেওঁৰ কাৰ্যকলাপৰ ওপৰত সঘনাই দেখিবলৈ পোৱা গৈ আছিলে। তাৰে কিছুমান বেছ ভাল কামৰ ৰিপৰ্ট আছিলে, আৰু কিছুমান অলপ সন্দেহজনক কামতো তেখেত জড়িত হৈ আছিল বুলি এনেকুৱা ধৰণৰ ৰিপৰ্টো আহিছিলে। গতিকে নিঃসন্দেহে তেখেতৰ মৃত্যুটো এটা সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। কিন্তু কথা হ'ল, যেতিয়ালৈকে আমি প্ৰপাৰ ইনভেষ্টিগেশ্যনৰ পিছত আচলতে কি ঘটিছিলে, কি ধৰণে ঘটনাটো ঘটিছিলে, আচলতে কি ঘটিছিলে এইটো আমি জানো। এটা দুৰ্ঘটনা ঘটিছে, মুখামুখিকৈ সংঘৰ্ষ হৈছে অন্য এখন ট্ৰাকৰ লগত। গতিকে এই ঘটনাটো আমি জানো। আৰু যদি পুলিচে ইতিমধ্যে ট্ৰাকৰ ড্ৰাইভাৰজনক গ্ৰেপ্তাৰ কৰিছে, তেনেহ'লে তেওঁক ভালদৰে সোধা পোছা কৰিলে আচলতে তেওঁ
এই ঘটনাত ইনভলভ আছে নে নাই, দুৰ্ঘটনাটো সঁচাকৈ দুৰ্ঘটনা নে এইটো এটা পৰিকল্পিত হত্যা, এই বিষয়ে বহু তথ্য পাব বুলি মই বিশ্বাস কৰোঁ। গতিকে ট্ৰাক ড্ৰাইভাৰজনৰ ভাষ্য পুলিচে কি ধৰণে ৰেকৰ্ড কৰে বা পুলিচৰ আগত তেওঁ কি ধৰণে কয় আৰু তাৰ প্ৰমাণ কি ধৰণে পুলিচে লয়, এই গোটেই কথাখিনি তাৰ ওপৰতে নিৰ্ভৰ কৰিব। তাৰ পিছত যিটো মই বঙাল মৰা কথাটো কৈছোঁ, এইটো নতুন কথা নহয়। মই জানো যে মোৰ মনত আছে প্ৰায় আজিৰ পৰা 2006-07 চনৰে পৰা বোধকৰো বঙাল মৰাৰ যি নকল সোণৰ ব্যৱসায়, এই নকল সোণৰ ব্যৱসায়টোৰ বিষয়ে আমি প্ৰথমতেই অলপ অলপ খবৰ পাই আছিলোঁ। আৰু এইটোও সঁচা যে মাজে মাজে টেলিফোন বিভিন্ন ব্যক্তিলৈ আহিছিলে গুৱাহাটীতো, আৰু 2-4জন আহি পেলাই আমাকো, যেতিয়া মই CIDত আছিলোঁ আৰু তেনেকুৱা পদবীবিলাকত আছিলোঁ, আমাক এপ্ৰ'চ কৰিছিল যে এনেকুৱা কিছুমান ফোন আহি আছে, এনেকুৱা কথাটো কেনেকুৱা। তেতিয়া আমি প্ৰথমতে কৈছিলোঁ যে এইটো চিটিং। এনেকুৱা ধৰণৰ ঘটনা বহুত হৈ থাকে, যে যেনেকৈ ধৰক আপোনাৰ আজিকালিও বিভিন্ন ফোনত বিভিন্নজনৰ পৰা ফোনত এইবোৰ মেছেজ আহি থাকে যে আপুনি ইমান টকা জিকিছে, আমুকটো লটাৰীত জিকিছে, আমুকে আপোনাক ইমান টকা দান কৰিব খুজিছে, এই ধৰণৰ বিভিন্ন মেছেজ আহি থাকে। এই তাৰে এটা ভাৰ্চন বুলি মই এইটো ভাবোঁ যে নকল সোণৰ যিটো কাৰবাৰ, এইটো এটা বেচিকেলি চিটিং, এটা গ্ৰুপে চিটিং কৰিবলৈ লৈছে। আৰু মই যিটো গড়ৰ খৰ্গৰ কথা, সেই সংক্ৰান্ততো মই এই কথাটো জানো যে যিবিলাক গড়ৰ খৰ্গ তেওঁলোকে মানুহক দেখুৱায়, সেইবিলাকো আচলতে বহুত ক্ষেত্ৰত নকল। এই গোটেই বস্তুটো এটা চক্ৰ আছে, যি মানুহৰ যিটো লোভ, সহজে পোৱা পইচাৰ কাৰণে, সেইটো এক্সপ্লইট কৰি মানুহক ঠগে তেওঁলোকে ঠগে। ঠিক আছে, বৰ ডাঙৰ অপৰাধ, আৰু এই অপৰাধটো ইমান দিনে পুলিচে নিৰ্মূল কৰিব পাৰিব লাগিছিল। সেইটোৱে ডাঙৰ প্ৰশ্ন যে অপৰাধটো আপুনিও কৈছে দীৰ্ঘদিনৰ পৰা সংঘটিত হোৱা অপৰাধ। মাজে মাজে আমিও পাওঁ, সংবাদ মাধ্যমে লাভ কৰে যে 2-এগৰাকী তেনেকুৱা ব্যক্তি আৰক্ষীৰ জালত পৰে, কিন্তু সামগ্ৰিকভাৱে অপৰাধটো নিৰ্মূল হোৱা নাই। অপৰাধীৰ সংখ্যা বৃদ্ধি হৈ গৈছে আৰু অপৰাধটো ডাঙৰ হৈ গৈ আছে। তাত আৰক্ষীৰ ছত্ৰছায়া থাকিব পাৰে নেকি বুলি ৰাইজে আজি প্ৰশ্ন উত্থাপন কৰিছে। এটা সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ, পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ যে জোনমণি ৰাভাৰ যি মৃত্যু ৰহস্য, এই ৰহস্য সম্পৰ্কে অনুসন্ধান চলিব। CIDয়ে অনুসন্ধান অব্যাহত ৰাখিছে। দিলীপ বৰা ডাঙৰীয়াই ইতিমধ্যে কৈছে, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, আচলতে যিটো বঙাল মৰাৰ কথা ওলাইছে, যিটো নকল সোণৰ বেহাৰ কথা ওলাইছে, সেই বেহাৰ লগত স্থানীয় আৰক্ষীৰ ভূমিকাটো প্ৰশ্ন চিহ্ন উত্থাপিত হৈছে। মই এবাৰ চমুকৈ লখিমপুৰলৈকে লৈ গৈছোঁ, য'ত লখিমপুৰৰ পৰাই নকল সোণৰ বেহাৰ কথা কোৱা হৈছে। জোনমণি ৰাভাৰ মৃত্যুক সংযোগ স্থাপন কৰা হৈছে। এই প্ৰসংগত কুশল শইকীয়া উপস্থিত আছে। কুশল শইকীয়া, খুব চমুকৈ কি প্ৰতিক্ৰিয়া লখিমপুৰত? সময় নাই, মই বেছি দীঘলীয়া নকৰোঁ। ইতিমধ্যে এখন হৈছে সদৰ থানা, 3গৰাকী CID দল ইতিমধ্যে ইয়াত উপস্থিত হৈছে। অভিযান আৰু তেওঁলোকৰ অনুসন্ধান অব্যাহত আছে। দল সংগঠনে কি হ'ব? জোনমণি ৰাভাৰ হত্যাকাণ্ড ইতিমধ্যে পৰিকল্পিত হত্যা নে দুৰ্ঘটনা? ইয়াৰ পিছত দল সংগঠনে প্ৰথমবাৰ কাৰণে মুখ খুলিব, কি ক'ব? জোনমণি ৰাভাক লৈ তথ্য পোহৰলৈ আহিছে, গতিকে কথাটো স্পষ্ট। ইয়াত এটা কথা স্পষ্ট হ'ব লাগে, তেওঁৰ লগত জড়িত তথ্যত যিসকল জড়িত, যিসকল বিষয়ববীয়া জড়িত, আজিৰ তাৰিখত আৰক্ষী বিষয়া জড়িত, আজিৰ তাৰিখত লখিমপুৰ জিলা আৰক্ষী উপ এডিশ্যনেল SP ৰুণা নেওগ বাইদেউ জড়িত আছে বুলি আমি গম পাইছোঁ। গতিকে তেওঁক বদলীকৰণৰ নিলম্বিত কৰিব লাগে, নিলম্বিত কৰি উচিত তদন্ত কৰিব লাগে। আজিৰ তাৰিখত নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাৰ ওপৰত আঙুলি উঠিছে। গতিকে CIDৰ ওপৰত আমাৰ বিশ্বাস আছে যে CIDয়ে উচিত তদন্ত কৰিব। কি ক'ব আচলতে? এটা কথা, জোনমণি ৰাভাৰ হত্যাকাণ্ড এইটো এটা পৰিকল্পিত হত্যাকাণ্ড। ইতিমধ্যে এজন যুৱকে প্ৰত্যক্ষদৰ্শী কৰিছিলে যে তাত ৰখাই থোৱা অৱস্থাত ট্ৰাকখনে মাৰিছে বুলি কৈছে, আৰু ইতিমধ্যে তাত এটা ডেড বডি আছিলে, আৰু তাৰ পৰা কলা পেণ্ট পিন্ধি এজন যুৱকে জোনমণিৰ যোনটো গাড়ী এক্সপ্ৰেছৰ গাড়ীখনত নামি গৈছে বুলি ইতিমধ্যে প্ৰত্যক্ষদৰ্শী এজন যুৱকে ফেচবুক মজিয়াৰ জৰিয়তে গোটেই প্ৰধানী বৰ্ণনা কৰিছে। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা, একেলোকৰ ঘৰৰ পৰিয়ালক আপোনালোকে ন্যায় দিয়ক। আমি জোনমণি ৰাভাৰ ন্যায়ৰ দাবী উঠিছে, এই হত্যাৰ এই মৃত্যু ন্যায়ৰ দাবী উঠিছে। মই সেইবাৰৰ বাবে দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ, সময় যিহেতু কম আছে। মই চমুকৈ বৰা ডাঙৰীয়া আপোনাৰ পৰা এই কথাটোৱে জানিব বিচাৰিছোঁ, আজি এই জোনমণিৰ মৃত্যু ৰহস্যৰ সমান্তৰালভাৱে স্থানীয় আৰক্ষীৰ ভূমিকাটো প্ৰশ্ন উত্থাপিত হৈছে। এতিয়া এটা টেলিফোনিক বাৰ্তালাপো ভাইৰেল হৈছে। ইতিমধ্যে আমি সেই
বাৰ্তালাপ শুনাইছিলোঁ আপুনি কি ক'ব না এইটো সঁচা কথা যে যিবিলাক আমাৰ বিভিন্ন ঠাইত যিবিলাক দুষ্ট চক্ৰ আছে সেই দুষ্ট চক্ৰবিলাকৰ বিষয়ে স্থানীয় আৰক্ষীয়ে যথেষ্ট কথাখিনি জানে আৰু এই ঘটনাবিলাক বঙাল ৰাভাৰ যিটো বঙালপাৰাৰ যিটো ঘটনা এই ঘটনাবিলাক বহুত দিনৰ পৰা চলি আছে গতিকে তেনেস্থলত স্থানীয় আৰক্ষীয়ে এই বিষয়ে নজনা কোনো প্ৰশ্ন উঠিব নোৱাৰে সেইকাৰণে যিটো প্ৰশ্ন এতিয়া উঠিছে যে স্থানীয় আৰক্ষী ইয়াৰ লগত জড়িত হৈ আছে নেকি সেই প্ৰশ্নটো সঁচাকে তাক ভালদৰে ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু ডিজিপি মহোদয়ৰ পৰা আৰম্ভ কৰি যিসকল ছিনিয়ৰ অফিচাৰ আছে জ্যেষ্ঠ আৰক্ষী বিষয়া আছে মই তেওঁলোকক অনুৰোধ কৰিম ৰাইজৰ ফালৰ পৰা যাতে তেওঁলোকে এটা ভাল ইনভেষ্টিগেশ্যন কৰি একেবাৰে গুৰিলৈকে গৈ এই যিটো দুষ্ট চক্ৰ সেই দুষ্ট চক্ৰটো উৎখাত কৰিব লাগে আৰু পুলিচৰ যি বদনাম হৈছে ইমান বছৰে সেই বদনামৰ পৰা পুলিচক মুক্ত কৰিব লাগে গতিকে মই ভাবোঁ যে জোনমণি ৰাভাৰ মৃত্যুটো যদিও অত্যন্ত দুখজনক কথা ই এটা অসম পুলিচক সুবিধা দিছে যে তেওঁলোকৰ নিজৰ যি সুনাম সেই সুনাম অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত যিবিলাক এতিয়া অসুবিধা হৈছে কালিমা আহিছে সেই কালিমাখিনি অঁতৰোৱা এটা সুবিধা পাইছে আৰু এই সুবিধাটো তেওঁলোকে উচিতভাৱে গ্ৰহণ কৰা উচিত মই তাকেই ঠিক আছে ধন্যবাদ গামৰুচা এগৰাকী আৰক্ষী সঞ্চালক প্ৰধান প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানে স্পষ্ট কৰি দিছে যে এই ধৰণৰ যদি অপৰাধ সংঘটিত হৈ থাকে দীৰ্ঘ সময় ধৰি স্থানীয় আৰক্ষীয়ে যে নাজানিব তাৰ কোনো মানে নাই আৰক্ষী অধীক্ষকে জানিব আৰক্ষী অধীক্ষকৰ তলৰ বিষয়ে জানিব ওচিয়ে জানিব স্থানীয় ওচিয়ে নজনাকে এই ধৰণৰ অপৰাধ সংঘটিত হৈ থাকিব নোৱাৰে আৰু যেতিয়া আজি জোনমণি ৰাভাৰ মৃত্যু হ'ল দুৰ্ঘটনাত তাৰ পাছত সেয়া দুৰ্ঘটনা হত্যাকাণ্ড নে আত্মহনন সেয়া পৰৱৰ্তী সময়ত ওলাব কিন্তু সমান্তৰালভাৱে আজি যি নকল সোণৰ বেহাৰ প্ৰসংগটো উত্থাপিত হৈছে এই প্ৰশ্নৰ উত্তৰ অসম আৰক্ষীয়ে দিব লাগিব কাৰণ ড্ৰাগছৰ বিৰুদ্ধে যি ধৰণৰ অভিযান চলিছিল যি ধৰণৰ সাফাই অভিযান চলিছিল সমান্তৰালভাৱে কিন্তু এই নকল সোণৰ বেহা জাল নোটৰ বেহাৰ বিৰুদ্ধে বঙালমাৰাত যি ধৰণে চলি থকাৰ অভিযোগ সেই অভিযোগত অপাৰেশ্যন বা অভিযান এই মুহূৰ্তলৈকে ৰাইজে দেখা নাই প্ৰশ্ন ৰাইজে কৰিবই আজি হবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ